নমস্কাৰ মই আজি এটা বিষয়ৰ ওপৰত ক'ব বিচাৰিছোঁ আৰু এই বিষয়টো হ'ল ভাৰ্টিগো মানে আচলতে মূৰটো ঘূৰাই থকা এতিয়া ভাৰ্টিগো বুলি ক'লে আচলতে দুটা আছে এটা ভাৰ্টিগো আৰু এটা ডিজিনেছ এতিয়া মই আচলতে ক'ব বিচাৰিছোঁ ভাৰ্টিগো আচলতে ভাৰ্টিগোনো কেনেকুৱা কি হ'লেনো আমি গম পাম যে এইটো ভাৰ্টিগো হৈছে ভাৰ্টিগো হ'ল আচলতে কি হয় হঠাৎ এটা মানুহ যেতিয়া বহি থাকে বা থিয় হৈ থাকে বা গৈ থাকে হঠাৎ কি হয় মূৰটো ঘূৰাই যায় আৰু মূৰটো ঘূৰাই যোৱাৰ লগে লগে কিছুমানৰ ইন চাৰ্টেইন কেছেছ কিছুমানৰ বমি বমি লাগে বা বমি হয় আৰু মূৰত বিষ হয় মূৰটো এনেকৈ চেপা মাৰি ধৰাৰ নিচিনা লাগিব পাৰে কাণবিলাক এনেকৈ চেপা মাৰি ধৰাৰ নিচিনা লাগিব পাৰে আৰু কাণখনেৰে যেন মই অলপ কমকৈ শুনিছোঁ তেনেকুৱা লাগে আৰু যদি কাষেদি আৰু এটা কথা ভাৰ্টিগো আৰু এটা কাৰণ আছে যে কাষেদি যদি এটা বস্তু এটা এনেকৈ লাহেকৈ স্পিনিঙৰ নিচিনা যিটো এনেকৈ যে যেনেকৈ আমি তাঁতশালৰ যিটো উইভিঙৰ যিটো মাকো চাটলটোৰ যিটো এনেকৈ অহা যোৱা কৰি থাকে এই যিটো স্পিনিং এই বস্তুটোৰ চাই থাকিলেও মূৰ ঘূৰাই আৰু এই গোটেইবিলাকৰ কিছুমান কাৰণ আছে কাৰণখিনি মই ক'ম কি কাৰণত আচলতে মূৰটো ঘূৰাই তাৰপিছত আমি আহোঁ আচলতে ডিজিনেছ মই আচলতে বিষয়বিলাক খুব অলপ চমুকৈ ক'ম কাৰণ আজিকালি খুব বেছিকৈ দীঘলকৈ ক'লে মানুহৰ আচলতে মই নিজে ভিডিঅ'বিলাকত চাইছোঁ যে মানুহৰ খুব বেছিকৈ শুনি থাকিবলৈ মানুহৰ ধৈৰ্য নাই আজিকালি মানুহে অকণমান চালে চাই হয় এইটোতো মই জানোৱেই এনেকুৱা কথা কিন্তু আপোনালোকে অলপ জানিবলৈ চেষ্টা কৰিব যিকোনো এটা বস্তু অলপ বিতংভাৱে জানিব পাৰিলে সদায় ভাল আৰু কমকৈ জানিলে আচলতে ক'ৰবাত ভুল হৈ থাকিব পাৰে এতিয়া ডিজিনেছ এতিয়া কিছুমানে কয় ন মোৰ অলপ ডিজিনেছ আচলতে ডিজিনেছ মানে কি ডিজিনেছ হ'ল আচলতে মূৰটো কিবা যেন খুব লাইট হেডেডনেছ মানে আচলতে মূৰটো যেন পাতল লাগিছে আকৌ কেতিয়াবা গাটো হঠাৎ কিবা ভাল নালাগা নিচিনা লাগে বা কেতিয়াবা কি হয় মানুহটো হঠাৎ মূৰ্ছা যোৱাৰ নিচিনা হয় আৰু কেতিয়াবা কি হয় কাষত যিবিলাক বস্তু থাকে তেওঁ ছাৰাউণ্ডিং যিবিলাক বস্তু থাকে এই ছাৰাউণ্ডিং বস্তুবিলাক কি সেই বস্তুটো হঠাতে কেতিয়াবা ৰিকগনাইজ কৰিব নোৱাৰা হয় মানে সেইটো থিৰাং কৰিব নোৱাৰে এইটো কি বস্তু এইখিনি সেইবিলাক হ'ল ডিজিনেছ মানে আচলতে ব্ৰেইনটো অলপ পাজল হৈ যায় সেইটো ডিজিনেছ এতিয়া মই ক'ব বিচাৰিছোঁ আচলতে হোৱাট আৰ দ্য কজেছ অফ ভাৰ্টিগো এতিয়া কাৰণবিলাকৰ কথা ক'বলৈ যোৱাৰ আগতে প্ৰথম ক'ব লাগিব BPV আচলতে বিনাইন পেৰক্সিমেল পজিশ্যনেল ভাৰ্টিগো আচলতে যেতিয়া কিবা এটা বস্তু আমাৰ কাণ এই বস্তুটো আচলতে কাণ সংক্ৰান্তীয় আমাৰ আচলতে কাণৰ ভিতৰত বিভিন্ন ধৰণৰ কাণ আমি যেতিয়া কিবা এটা শব্দ আমাৰ কাণলৈ আহে তেতিয়া তাৰ এটা বিভিন্ন প্ৰচেছৰ মাজেদি সেই বস্তুটো ব্ৰেইনলৈ যায় আৰু সেইটো কাণৰ ভিতৰত সেই বস্তুটোৰ ট্ৰেন্সমিশ্যন যিটো হৈ থাকে যিটো এই শব্দটো পঠোৱাৰ যিটো ছিষ্টেম চলি থাকে সেইটোত কেতিয়াবা কি হয় ব্যাঘাত হয় আৰু সেইটো বহুত কাৰণত হ'ব পাৰে সেইটোকে কয় আচলতে বিনাইন পেৰক্সিমেল পজিশ্যনেল ভাৰ্টিগো সেইটো 1 নম্বৰ কাৰণ আৰু 2 নম্বৰ কাৰণ হ'ল যিটো মূৰৰ ঘূৰণি হয় মূৰৰ ঘূৰণিটো কেতিয়াবা আমাৰ মগজুৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে কেতিয়াবা ব্ৰেইনত টিউমাৰ হ'ব পাৰে আৰু ব্ৰেইনত টিউমাৰ হোৱাৰ কাৰণেও কেতিয়াবা কি হয় এই মূৰটো ঘূৰাব পাৰে কেতিয়াবা আমি ভাবোঁ যে মূৰটো এনেই ঘূৰাইছে আচলতে যদি বস্তুটো খুব ফ্ৰিকুৱেণ্টলি হৈ আছে কেতিয়াবা কাৎচিত কেতিয়াবা ঘূৰাল সেইটো বিভিন্ন কাৰণত হয় কিন্তু যদি ফ্ৰিকুৱেণ্টলি পেচেণ্টটো যদি ৰিকাৰেণ্ট হৈ আছে বস্তুটো তেতিয়াহ'লে কিন্তু এজন নিউৰলজিষ্টৰ লগত প্ৰথম এজন ENT ডক্টৰৰ লগত কনচাল্ট কৰি তাৰপিছত প্ৰয়োজন সাপেক্ষে এজন নিউৰলজিষ্টৰ লগত কনচাল্ট কৰা দৰকাৰ আৰু কেতিয়াবা কি হয় কগনিটিভ ডিজিজ বুলি কয় আচলতে কগনিটিভ ডিজিজৰ কাৰণেও কেতিয়াবা মূৰ ঘূৰাই কগনিটিভ ডিজিজ মই অলপ আগতে ক'লোঁ যে ডিজিনেছৰ লগত অলপ কগনিটিভৰ ৰিলেশ্যন আছে কগনিটিভ মানে আচলতে আমাৰ স্মৰণ শক্তিটো কেতিয়াবা খেলি মেলি হয় যেনেকুৱা এলজাইমাৰ বুলি যিবিলাক কয় যে মানুহৰ যিবিলাক এলজাইমাৰ যে স্মৰণ শক্তি এই এনেকুৱা কিছুমান কাৰণ আছে যিবিলাক কাৰণৰ কাৰণেও মূৰটো ঘূৰাব পাৰে আৰু কেতিয়াবা মেণ্টেল ডিজিজ
যিবিলাক মানসিক ৰোগ থাকে, মানসিক ৰোগৰ কাৰণেও এই মূৰটো ঘূৰাব পাৰে। মানসিক বিভিন্ন ৰোগ আছে, সেই ৰোগবিলাকৰ কাৰণেও, কাৰণ মানসিক ৰোগ হোৱাৰ আগমুহূৰ্তত কেতিয়াবা এনেকুৱা কিছুমান চিমটম ডেভেলপ কৰে যে মানুহটো খুব অস্থিৰ লাগে, ভাল নালাগে, গাটো কিবা বেয়া লাগি থাকে, এনেকুৱা কিছুমান প্ৰব্লেম হৈ থাকে যিবিলাকৰ কেতিয়াবা মূৰটো ঘূৰাই আছে, অস্থিৰ লাগি আছে। তো এইবিলাক পিছত গৈ গৈ লাহে 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 মেণ্টেল ডিজিজ ডেভেলপ কৰে। সেইকাৰণে এনেকুৱা কিবা এটা প্ৰব্লেম হ'লে লগে লগে আচলতে এজন বিশেষজ্ঞৰ লগত ভালকৈ কথা পাতি বস্তুটো আচলতে কি হৈছে এইটো এটা খাটাং সিদ্ধান্তলৈ আহিব লাগে। এতিয়া ইয়াৰ কাৰণে আপুনি কি কৰিব? ইয়াৰ কাৰণে এতিয়া বজাৰত বহুত ধৰণৰ ভাৰ্টিগোৰ মেডিচিন আছে, কিন্তু এটা কথা আপোনালোকক কৈ দিয়া ভাল, ভাৰ্টিগোৰ মেডিচিনবিলাক আপোনালোকে যধে মধে নাখাব। কাৰণ যধে মধে খালে কেতিয়াবা আচলতে এই ব্ৰেইনৰ বিভিন্ন কাৰণতে মইতো অলপ আগতে ক'লোঁ যে বিভিন্ন কাৰণত এই মূৰৰ ঘূৰণিবিলাক হয়, আৰু আপুনি যদি যধে মধে ঔষধবিলাক খায় ই ছাপ্ৰেছ কৰি পিছত ব্ৰেইনৰ বিভিন্ন ক্ষেত্ৰত ব্ৰেইনৰ ডেমেজো কৰিব পাৰে। কেতিয়াবা কাৰণ হাৰ্টৰ প্ৰব্লেমৰ কাৰণেও আপোনাৰ মূৰটো ঘূৰাব পাৰে, কিন্তু আপুনি মূৰ ঘূৰণিৰ ঔষধ খাই আছে। তো সেইবিলাকে আচলতে হিতে বিপৰীত কৰিব। আপুনি সাময়িকভাৱে আৰাম পাব, কিন্তু আপুনি তাৰ পিছত তাৰ পৰিণামটো ভয়াৱহ হ'ব। আচলতে আজি মই ভিডিঅ'টো কৰাৰ এটা কাৰণ আছে। কাৰণটো হ'ল কি, মই ঠিক এনেকুৱা এটা পেচেণ্ট পাইছিলোঁ। সেইকাৰণে পেচেণ্টটো পোৱাৰ কাৰণে মই অনুভৱ কৰিলোঁ যে আচলতে হয়, মানুহবিলাকে মূৰটো ঘূৰাই থাকে, কিন্তু মানুহবিলাকে এনেই হৈছে বুলি বস্তুটো অভাৰলুক কৰি কিন্তু পিছত এটা ভয়ংকৰ পৰিণামলৈ গতি কৰে। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব আপোনালোকে। আৰু কাৰোবাৰ যদি কিবা থাকে মোৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰিলে মই আপোনালোকক যিমান পাৰোঁ এই বিষয়ত সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ সকলোৰে কুশল কামনা কৰি মই মোৰ এই ভিডিঅ'টো আজি সামৰিছোঁ। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, এই 5-7 মিনিটৰ ভিতৰত মই আচলতে আপোনালোকক গোটেই এটা ইমান ডাঙৰ ফিজিঅ'লজিকেল ছিষ্টেম এটা আচলতে কৈ শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে কাৰোবাৰ যদি কিবা এনেকুৱা সমস্যা থাকে মোক যোগাযোগ কৰিলে মই নিশ্চয় আপোনালোকক বুজাই দিম। ধন্যবাদ।